নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পূৰ্ণাংগ মন্ত্ৰীসভাৰ গঠনৰ পিছতেই তীব্ৰ গতিত ৰূপায়ণ হ'ব এতিয়া বিভিন্ন চৰকাৰী আঁচনি। যোগ্য দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব এতিয়া অৰুণোদয় আৰু চৰকাৰী পকী ঘৰ। কৃষকৰ বাবেও আহিছে এটা সুখবৰ, ঘৰতে বহিয়ে লাভ কৰিব পাৰিব এতিয়া 11,000কৈ টকা। আনহাতে কোটি কোটি মহিলাৰ বাবে আৰম্ভ কৰা হ'ব অন্নপূৰ্ণা আঁচনি। প্ৰতিমাহে লাভ কৰিব এতিয়া 3,000কৈ টকা। ইফালে APDCLৰ মাচুলৰ বৃদ্ধিৰ সন্দৰ্ভত বৃদ্ধি পাইছে চৰ্চা। লগতে 1 আগষ্টৰ পৰা পুনৰ বিতৰণ হ'ব এতিয়া চেনি, চাউল, দাইল আৰু তেল। আৰু ৰাজ্যত ঠিকেই আৰম্ভ হ'ব মেগা উচ্ছেদ অভিযান। এই সকলোবোৰ খবৰ বিস্তৃতভাৱে জানিবলৈ শেষলৈ চাই থাকক আমাৰ টুডে নিউজ 24 চেনেলটো। এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। দিব লৈছো প্ৰথমটো ডাঙৰ খবৰ। ৰাজ্যবাসীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰ আহি পৰিছে। সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ, কাৰণ পূৰ্ণাংগ মন্ত্ৰীসভাৰ গঠনৰ পিছতেই এইবাৰ ৰাজ্যত পূৰ্ণিতমে চলিব চৰকাৰী আঁচনিৰ ৰূপায়ণৰ কাম। চৰকাৰৰ লক্ষ্য এতিয়াৰ পৰা কোনো এটা যোগ্য দৰিদ্ৰ পৰিয়াল বঞ্চিত হৈ নাথাকে চৰকাৰী সুবিধাৰ পৰা। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়া অৰুণোদয় আৰু চৰকাৰী পকী ঘৰ। এই সন্দৰ্ভত আমাৰ হাতলৈ আহিছে এটা বিশেষ প্ৰতিবেদন। নিৰ্বাচন বা মন্ত্ৰীসভা গঠনৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে এইবাৰ জনসাধাৰণৰ কল্যাণৰ বাবে কঁকালত টঙালি বান্ধিছে চৰকাৰে। এতিয়াৰ পৰা ৰাজ্যত আৰু অধিক ক্ষীপ্ৰতৰ হ'ব চৰকাৰী আঁচনিৰ কাম কাজ। বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে আহিছে এক ডাঙৰ সকাহ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এইবাৰ প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়া চৰকাৰী আঁচনিৰ সুবিধা। যদিহে আপুনি এতিয়াও এই সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে, তেন্তে পলম নকৰি আজি সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ। পূৰ্ণাংগ মন্ত্ৰীসভা গঠনৰ পিছতেই চৰকাৰৰ একশ্যন প্লেন। ৰাজ্যত পূৰ্ণাংগমে চলিব এতিয়া অৰুণোদয় আৰু চৰকাৰী গৃহ নিৰ্মাণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়া মাহেকীয়া অৰুণোদয় আৰ্থিক সাহায্য। বঞ্চিত পৰিয়ালসমূহৰ বাবে নিশ্চিত কৰা হ'ব চৰকাৰী আৰু পকী ঘৰ। হস্তক্ষেপ মুক্ত আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে হ'ব এতিয়া হিতাধিকাৰীৰ নিৰ্বাচন। চৰকাৰে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ ৰাজনৈতিক বা ব্যক্তিগত প্ৰভাৱ অবিহনে কেৱল যোগ্যতাৰ ভিত্তিতহে এইবাৰ আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব, যাৰ বাবে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ ID আৰু বেংক একাউণ্টৰ দৰে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সঠিককৈ থকাটো বাধ্যতামূলক। এটা চৰকাৰৰ এই পদক্ষেপে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা গৈছে। গতিকে আপুনি যদি এগৰাকী যোগ্য প্ৰাৰ্থী আৰু এতিয়াও আঁচনিৰ সুবিধা পোৱা নাই, তেন্তে আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰি লওক, যাতে সময়ত কোনো অসুবিধাৰ সৃষ্টি নহয়। চৰকাৰৰ এই বৃহৎ পদক্ষেপে এতিয়া দৰিদ্ৰ পৰিয়ালসমূহৰ মুখলৈ কিমান হাঁহি কঢ়িয়াই আনিব সেয়া অনাগত সময়ত হ'ব লক্ষণীয়। দিব লৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহিছে এক অতি আনন্দময় সংবাদ। আপুনি খেতি বাতি কৰি লোকচানৰ সন্মুখীন হৈছিল নেকি? শ্ৰম কৰি উচিত মূল্য পোৱা নাই নেকি? তেনে আপোনাৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। এতিয়াৰ পৰা আপুনি ঘৰতে বহিয়েই লাভ কৰিব নগদ 11,000কৈ টকা। হয়, আপুনি ঠিকেই শুনিছে, ৰাজ্যৰ কৃষকসকললৈ চৰকাৰৰ এয়া এক বিশেষ উপহাৰ। এই ধন পোৱাৰ বাবে কি কৰিব লাগিব আপুনি চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ৰাজ্যৰ অন্নদাতাসকলৰ বাবে সুখবৰ আহি পৰিছে। খেতিয়কৰ চকুৰ পানী মচিবলৈ এতিয়া চৰকাৰে হাতত লৈছে বিশেষ পদক্ষেপ। এতিয়াৰ পৰা খেতিত লোকচান হলেও মূৰত হাত দি বহিব নালাগে অসমৰ কৃষকে, কাৰণ চৰকাৰী পঞ্জীয়নৰ তথা বিশেষ কৃষি কল্যাণ আঁচনিৰ অধীনত যোগ্য কৃষকসকলে ঘৰতে বহিয়েই লাভ কৰিব নগদ 11,000কৈ টকা। পোনপটীয়াকৈ এতিয়া কৃষকৰ বেংক একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'ব বা DBTৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব এই বৃহৎ ধনৰাশি। ইয়াৰ বাবে কৃষকসকলে কোনো চৰকাৰী কাৰ্যালয়লৈ গৈ লাইন পাতি থকাৰ প্ৰয়োজন নাই। কেৱল নিজৰ নথিপত্ৰ ডিজিটেল ব্যৱস্থাৰে সঠিক কৰি ৰাখিলেই এতিয়া বেংক একাউণ্টত আহিব চৰকাৰী সাহায্য। কৃষকৰ আৰ্থিক সুৰক্ষাৰ বাবে চৰকাৰৰ এই বৃহৎ একশ্যন প্লেন। এটা যোগ্য কৃষকৰ একাউণ্টলৈ নগদ যাব 11,000কৈ টকা। খেতিৰ লোকচান জোৰা মাৰিবলৈ এই বিশেষ সাহায্য প্ৰদান কৰিব চৰকাৰে।
কোনো মধ্যভোগী অবিহনে পোনপটীয়াকৈ বেংক একাউণ্টত সোমাব এতিয়া টকা। আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু ভূমিৰ নথিপত্ৰ থকাটো বাধ্যতামূলক। উল্লেখ্য যে এই আঁচনিৰ লাভ উঠাবলৈ কৃষকসকলৰ কৃষিভূমিৰ নথিপত্ৰ আৰু বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক থকাটো জৰুৰী। এটা চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই পৰ্যায়ক্ৰমে কৃষকৰ একাউণ্টলৈ এই ধন প্ৰেৰণ কৰা হ'ব। এই পদক্ষেপে এতিয়া অসমৰ কৃষক সমাজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ লগতে নতুনকৈ খেতি কৰিবলৈ দুগুণ উৎসাহ যোগাব। গতিকে পলম নকৰিব। আপুনিও যদি এগৰাকী কৃষক তেন্তে আজি আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰক আৰু ওচৰৰ গ্ৰাহক সেৱা কেন্দ্ৰ বা চৰকাৰী পৰ্টেলৰ জৰিয়তে নিজৰ স্থিতি পৰীক্ষা কৰি লওক। চৰকাৰৰ এই অভিলাষী পদক্ষেপে আমাৰ গাঁৱৰ কৃষকসকলৰ জীৱনলৈ কেনে পৰিৱৰ্তন আনে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। দিব লৈছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰটো। কোটি কোটি মহিলাৰ বাবে আহিছে ঐতিহাসিক সুখবৰ। এতিয়াৰ পৰা প্ৰতিমাহে মহিলাৰ বেংক একাউণ্টত সোমাব নগদ ৩,০০০কৈ টকা। হয়, মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে আৰম্ভ কৰিবলৈ গৈ আছে এক অভিলাষী আঁচনি, অন্নপূৰ্ণা আঁচনি। ইতিমধ্যে ১ জুনৰ পৰা এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কিন্তু মনত ৰাখিব, আপোনাৰ হাতত বেছি সময় নাই। অহা আগষ্ট মাহ পৰ্যন্তহে চলিব এই আঁচনিৰ অনলাইন আবেদন প্ৰক্ৰিয়া। কেনেকৈ কৰিব আবেদন, কোনে কোনে পাব এই সুবিধা, বিতংভাৱে জনোৱা হওক আমাৰ এই বিশেষ প্ৰতিবেদনত। মহিলাৰ সবলীকৰণৰ দিশত চৰকাৰৰ এক বৃহৎ তথা নজিৰবিহীন পদক্ষেপ। ৰাজ্যৰ কোটি কোটি যোগ্য মহিলাৰ বাবে মুকলি হল এতিয়া অন্নপূৰ্ণা আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীৰ মহিলাই লাভ কৰিব প্ৰতিমাহে ৩,০০০ টকাকৈ আৰ্থিক সাহায্য। এটা পোনপটীয়াকৈ মহিলাৰ নিজা বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব এই ধনৰাশি। ১ জুনৰ পৰাই সমগ্ৰ ৰাজ্যজুৰি এই আঁচনিৰ অনলাইন আবেদন প্ৰক্ৰিয়া পূৰ্ণোদ্যমে আৰম্ভ হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত মহিলাসকলে এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। আগষ্ট মাহৰ পিছত কোনো ধৰণৰ আবেদন গ্ৰহণ কৰা নহ'ব। এই আঁচনিৰ লাভ উঠাবলৈ এতিয়া মহিলাসকলে ঘৰতে বহি চৰকাৰী অফিচিয়েল পৰ্টেলৰ জৰিয়তে অথবা ওচৰৰ গ্ৰাহক সেৱা কেন্দ্ৰ বা প্ৰজ্ঞান কেন্দ্ৰলৈ গৈ অনলাইন আবেদন কৰিব পাৰিব। আবেদনৰ বাবে নিজৰ আধাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণ পত্ৰ আৰু পাছপোৰ্ট ফটো আৰু সক্ৰিয় বেংক একাউণ্টৰ সবিশেষ তথ্য প্ৰয়োজন হ'ব। চৰকাৰে স্পষ্ট কৰি দিছে যে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু অনলাইন হ'ব, যাতে কোনো মধ্যভোগীয়ে ইয়াত খেলি মেলি কৰিব নোৱাৰে। গতিকে আপোনাৰ ঘৰৰ ওচৰৰ পাজৰৰ মহিলাসকলক এই বিষয়ে অৱগত কৰক। মনত ৰাখিব, ১ জুনৰ পৰা আবেদন আৰম্ভ হৈছে আৰু আগষ্ট মাহৰ পিছত এই লিংক বন্ধ হৈ পৰিব। গতিকে পলম নকৰি প্ৰয়োজনীয় নথিপত্ৰসমূহ আজি আবেদন কৰক। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা চাঞ্চল্যকৰ খবৰ। সাধাৰণ জনতাৰ মূৰত এতিয়া পুনৰ APDCL-এ মাথা মাৰি দিছে। বিভাগৰ বৃহৎ লোকচানৰ বোজা এইবাৰ জাপি দিয়া হৈছে সাধাৰণ গ্ৰাহকৰ ওপৰত। গোপনে বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে APDCL-এ। ৰাজ্যক অন্ধকাৰত ৰাখি এতিয়া প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে বৃদ্ধি কৰা হৈছে মাচুল। এটা প্ৰশ্ন হৈছে, কোন মাহত কিমান কাঢ়িব আপোনাৰ পকেটৰ পৰা, কেনেকৈ আপোনাক লুটিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে বিদ্যুৎ বিভাগে। সবিশেষ জনোৱা হওক আমাৰ এই বিশেষ প্ৰতিবেদনত। ইপিনে গৰমৰ প্ৰকোপ আৰু আনপিনে APDCL-ৰ গৰম বতাহ। ৰাজ্যবাসীক তেনেই জুৰুলা কৰি এইবাৰ মনে মনে বিদ্যুতৰ দাম বৃদ্ধি কৰিলে অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত চমুকৈ APDCL-এ। নিজৰ বিভাগীয় ব্যৰ্থতা, বিদ্যুৎ চুৰি আৰু অপচয় ৰোধ কৰিব নোৱাৰি এইবাৰ কোটি কোটি গ্ৰাহকৰ বলি পথা সজাইছে বিভাগে। এটা বিভাগীয় সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি এই মাচুল বৃদ্ধিৰ ফলত অনাগত দিনত গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল আকাশলংঘী হোৱাটো নিশ্চিত হৈ পৰিছে। কোনো ধৰণৰ পূৰ্ব জাননী নিদিয়াকৈ কৰা এই গোপন বৃদ্ধিয়ে এতিয়া হাহাকাৰ লগাইছে সৰ্বসাধাৰণ ৰাইজৰ মাজত। ৰাইজৰ অভিযোগ, চৰকাৰে ইপিনে বিনামূলীয়া আঁচনিৰ টোপ দিছে আৰু আনপিনে বিদ্যুতৰ দাম বঢ়াই গ্ৰাহকক ডিঙি চেপা দিছে। স্মাৰ্ট মিটাৰ অহাৰ পিছৰে পৰা এনেও বিল দুগুণ তিনিগুণ হৈছিল। তাৰ ওপৰত আকৌ এই নতুন মাচুল বৃদ্ধিয়ে মৰাৰ ওপৰত খৰাৰ প্ৰতিঘাত সদৃশ হৈ পৰিছে। জুন জুলাই এই প্ৰচণ্ড গৰমৰ দিনকেইটাত এতিয়া বিদ্যুতৰ ব্যৱহাৰ আটাইতকৈ বেছি হয়। ঠিক তেনে সময়তে APDCL-এ এই পকেট কাটা নীতি গ্ৰহণ কৰাটো অতিশয় দুৰ্ভাগ্যজনক বুলি ক্ষোভ উজাৰিছে সচেতন মহলে।
আপোনাৰ এই মাহৰ বিল কিমান আহিল আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। দিব লৈছো এই মুহূৰ্তত আটাইতকৈ এটা ডাঙৰ সুখবৰ। ৰাজ্যবাসীৰ বাবে চৰকাৰে এক অতিকে গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক উপহাৰ। 1 আগষ্টৰ পৰা আপুনি পুনৰ লাভ কৰিব চেনি, চাউল, দাইল আৰু মিঠাতেল সকলো যাৱতীয় সামগ্ৰী। কেৱল সেয়াই নহয়, একেদিনাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টতো সোমাব মাহেকীয়া সাহায্যৰ ধন। চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই মেগা সিদ্ধান্ত। কিন্তু এই সুবিধা লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব, কোনবোৰ পৰিয়ালে পাব চেনি, দাইল, তেল, বিতংভাৱে জানো আহক। ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে চৰকাৰৰ এক ডাঙৰ সকাহ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত। 1 আগষ্টৰ পৰা ৰাজ্যৰ সুলভ মূল্যৰ দোকান বা ৰেচনৰ দোকানসমূহৰ জৰিয়তে কেৱল বিনামূলীয়া চাউলেই নহয়, তাৰ লগতে অতি কম মূল্যত চেনি, দাইল আৰু খাদ্য তেলো প্ৰদান কৰা হ'ব। ইপিনে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবেও কেবিনেটে দিছে ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা হিতাধিকাৰী মহিলাসকলৰ বেংক একাউণ্টত নিয়মীয়াকৈ সোমাব এতিয়া আঁচনিৰ ধন। চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ পুষ্টি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ কেবিনেটে এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। আৰু 1 আগষ্টৰ পৰাই যাতে এই বিতৰণ প্ৰক্ৰিয়া কোনো ধৰণৰ খেলিমেলি বা কলা বজাৰ নহয়, তাৰ বাবে খাদ্য আৰু সামৰিক যোগান বিভাগক কঠোৰ নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে। একেদৰে অৰুণোদয় আঁচনিৰ ধনো ট্ৰান্সফাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল আৰু স্বচ্ছ কৰা হৈছে। গতিকে 1 আগষ্টৰ পৰা ৰাজ্যত আৰম্ভ হ'বলগীয়া চৰকাৰৰ এই খাদ্য আৰু আৰ্থিক সাহায্যৰ ধামাকাই সাধাৰণ ৰাইজক কিমান দূৰ উপকৃত কৰে সেয়া এটা নিশ্চয়কৈ লক্ষণীয় হ'ব। দিবলৈ আন এটা ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজ্যত পুনৰ গৰজি উঠিব চৰকাৰৰ বুলডোজাৰ একশ্যন। এবাৰ লক্ষ্য নামনি অসম। অতি শীঘ্ৰেই ৰাজ্যত চলিব এক বিশাল উচ্ছেদ অভিযান। ছয়গাঁও বিস্তীৰ্ণ অঞ্চলত চলিবলগীয়া এই মেগা উচ্ছেদৰ ড্ৰাইভক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত লাগিছে তীব্ৰ চাঞ্চল্য। চৰকাৰী ভূমি আৰু বনাঞ্চল অবৈধভাৱে দখল কৰি থকা লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কোন কোন অঞ্চলক লক্ষ্য কৰি লৈছে প্ৰশাসনে, চাওক আমাৰ বিশেষ প্ৰতিবেদন। ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ জিৰো টলাৰেন্স নীতি। দৰং, হোজাই, বৰপেটাৰ পিছত এইবাৰ প্ৰশাসনৰ ৰাডাৰত দক্ষিণ কামৰূপ ছয়গাঁৱত বৃহৎ উচ্ছেদ অভিযান পদক্ষেপ গ্ৰহণ কৰিছে। ছয়গাঁও বিস্তীৰ্ণ অঞ্চলত থকা চৰকাৰী ভূমি, চৰচাপৰি আৰু বনাঞ্চলৰ অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে চৰকাৰে হাতত লৈছে এক মেগা একশ্যন প্লেন। সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি জিলা প্ৰশাসন আৰু বন বিভাগে ইতিমধ্যে উচ্ছেদৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।